মই ৰাজ্যিক সভাপতি হোৱাৰ পিছত সমাজবাদী দলৰ মই প্ৰথম বাৰৰ কাৰণে অখিলেশ যাদৱ ডাঙৰীয়াক আমি গৈ লগ পালোঁ। মই লগত যাওঁতে মোৰ লগত গৈছিলে আমাৰ সমাজবাদী দলৰ অসমৰ ইনচাৰ্জ আৰু সমাজবাদী দলৰ তেখেত হ'ল নেশ্যনেল ছেক্ৰেটেৰী প্ৰফেচাৰ ভুৱন যোশী ডাঙৰীয়া, তেখেতে মোৰ লগত আছিলে। আৰু গৈ পেলাই আমি অখিলেশ যাদৱ ডাঙৰীয়াক লক্ষ্ণৌ যি অফিচত আমি তেখেতক লগ পালোঁ। লগ পাই বহু কথা পতা হ'ল আৰু এটা কথা মোৰ খুব ভাল লাগিলে, অখিলেশ যাদৱ ডাঙৰীয়াই যেতিয়াই তেখেতক আমি অফিচত লগ পালোঁ, বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বহু মানুহ আছিলে, কিন্তু সেই গোটেই ৰাইজৰ মাজত যেতিয়া মোক দেখাৰ লগে লগে তেখেতে ক'লে आइए आसाम का अध्यक्ष आए हुए हैं, आसाम का अध्यक्ष, आसाम का बहुत अच्छा काम हो रहा है, खूब कम समय में बहुत अच्छा काम हो रहा है বুলি ক'লে তেখেতে মঞ্চত তেখেতে মোক ডাইচত নিকলে মোক কাষত তেখেতে বহাই আৰু গোটেই ভাৰতবৰ্ষৰ তাৰ বহুত ৰাজ্যৰ বহু জিলা ৰাজ্যিক সভাপতিসকলক আগত তেখেতে কৈছে যে অসমত খুব কম দিনৰ ভিতৰত সাংঘাতিক ভাল কাম কৰিছে। আৰু আমি যিটো ৰিপৰ্ট বনাই অসমৰ পৰা আমি লৈ গৈছিলোঁ, সেই ৰিপৰ্টটো তেখেতে দাঙি সকলোকে দেখাইছে। চব অসমত ইমান কম দিনৰ ভিতৰত মই কৈছোঁ যে 3 মাহ হৈছে মই মাত্ৰ কৈছে 3 মাহৰ ভিতৰত তেওঁ ইমান ভাল কাম কৰিছে, চব সকলো ৰাজ্যই এনেকৈ কাম কৰিব লাগে বুলি বাকী ৰাজ্যিক যিসকল সভাপতি আছে তেখেতসকলেও কৈছে। আৰু অসমৰ আমাৰ যিবিলাক বিভিন্ন ধৰণৰ কাৰণ দল এটা চলাবলৈ বিভিন্ন মানে অফিচ ছাপোৰ্ট কৰিব লাগিব, সেই কথাখিনি মই তেখেতক কৈছোঁ। আৰু অসমত পঞ্চায়ত নিৰ্বাচন চলি আছে, পঞ্চায়ত নিৰ্বাচনৰ সংক্ৰান্ততো মই তেখেতক কৈছোঁ যে যিসকল আমাৰ প্ৰাৰ্থী প্ৰায় আমাৰ 85জন প্ৰাৰ্থী আমাক হেৰি কৰিছে, জিলা পৰিষদৰ 9জন আছে, আঞ্চলিক পঞ্চায়তৰ 18জন আছে আৰু বাকীসকল প্ৰায় 51জন ৱাৰ্ড মেম্বাৰে অংশগ্ৰহণ কৰিছে দলত। গতিকে যদিও ৱাৰ্ড মেম্বাৰৰ চিম্বলটো নাই, কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ চিম্বলত তেওঁলোকে খেলিছে, সেই কথাখিনি মই অখিলেশ যাদৱ ডাঙৰীয়াক কৈছোঁ। আৰু তাতে বহুকেইজন আন মাননীয় সাংসদো আছিলে মোৰ লগতে মঞ্চত। গতিকে এই গোটেই কথাখিনি কওঁতে তেখেতসকলে খুব ভাল পাইছে আৰু অসমত যথেষ্ট গুৰুত্ব দিছে, খুব গুৰুত্ব দিছে। আকৌ তেখেতে যেতিয়া মই মঞ্চত ডাইচত বহাৰ পিছত তেখেতে আকৌ থিয় হৈ পেলাই গোটেই ৰাইজক সম্বোধি কৈছে যে আসাম মে বহুত আচ্ছা কাম হৈ ৰহা है, এই অধ্যক্ষ जी का नेतृत्व में बहुत अच्छा काम हो रहा है বুলি পেলাই তেখেতক সকলোৰে আগত মোক চিনাকি কৰি দিছে। আৰু মই সকলো ৰাইজক এটা নমস্কাৰ জনাইছোঁ। তাতে ভাল লাগিলে কথাখিনি শুনি আৰু মোৰ আশা আৰু বিশ্বাস আছে তেখেতসকলে অসমত সমাজবাদী দলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত সহায় কৰিব। আৰু তেখেতে আৰু এটা কথাও কৈছে যে মই খুব সোনকালে অসমত মই ভ্ৰমণ কৰিবলৈ আহিম, অসমৰ দলৰ সাংগঠনিক ভেটি আৰু কিমান মজবুত কৰিব পাৰিম কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ তেখেতে আহিব। আৰু লগতে টিংকল যাদৱ ডাঙৰীয়া মেইনপুৰী অসমত লোকসভা সমষ্টিৰ যি বৰ্তমানৰ সাংসদ, লোকসভা সাংসদ, তেখেতেও আহিম বুলি কৈছে। তেখেতসকল আহিব, আহি পেলাই অসমৰ এই গোটেই আমাৰ সাংগঠনিক ক্ষেত্ৰটো আৰু সবল কৰিবৰ কাৰণে তেখেতসকল অসমত আহিব। আৰু আমাৰ যিটো উদ্দেশ্য লৈ পেলাই আমি লক্ষ্ণৌলৈ গৈছিলোঁ তেখেতৰ লগ পাবৰ কাৰণে, সেইখিনি যথেষ্ট সাৰ্থক হৈছে। আৰু গোটেই ভাৰতবৰ্ষত গম পালে যে অসমত খুব সুন্দৰ কাম হৈ আছে, কাৰণ বহুত ৰাজ্যৰ সভাপতি আছিলে আৰু বহুত দলীয় বিষয়ববীয়া আছিলে, বহুত সাংসদ আৰু বিধায়ক আছিলে। সকলোৰে আগত এই তেখেতে যিটো এপ্ৰিচিয়েট কৰিছে সঁচাকৈ আমি খুব আপ্লুত হৈছোঁ। আৰু দলীয় কৰ্মীক কি ধৰণে আগবঢ়াই নিব লাগে সেই ক্ষেত্ৰত তেখেতে যিখিনি কথা ক'লে আমি সঁচাকৈ মই নিজেও আৰু এই কথাখিনি আমি সকলোৰে আগত আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি সকলোকে কথাখিনি আমি জনাইছোঁ। ধন্যবাদ। Stay informed, stay ahead. News NE 365.